মানে ইয়েছ বুলি ক'ব নোৱাৰোঁ কাৰণ বাকী প্ৰব্লেমবিলাকে আমাৰ ছল্ভ হোৱা নাই। ফৰ এক্সাম্পল আপুনি অলপ আগতে দেখিছে আমাৰ ইমান ট্ৰেফিক কনজেশ্যন হয়। বেলতলাৰ যোনটো বজাৰখনৰ কাৰণে GMC বিল্ডিংটোৱে বনাইছে, কিন্তু আজিলৈকে বজাৰখন তাতে শ্বিফ্টে কৰা নাই। সেইটো চেঞ্চতে যদি মানে আপোনালোকে যদি পাৰ্পল চিটি আৰু কিবা বেলেগ চিটিও বনায়, যেতিয়ালৈকে বেছিক প্ৰব্লেমখিনি ছল্ভ নহয় সেইখিনি আই ডোণ্ট থিংক ইটছ মানে ছাকচেছফুল হ'ব। সেইটো ভাল লাগিব। কাৰ্যকৰী ক্ষেত্ৰত কিমানখিনি ৰাইজে সহযোগ কৰে সেইটোৱে, অকল GMCয়েতো পাৰ্পল কৰিব নোৱাৰিব, ৰাইজৰ নিশ্চয় সহযোগ লাগিব। সহযোগ নহ'লে এইটো কৰিব নোৱাৰিব। আৰু GMC আচলতে কৰিবলগীয়া বহু কাম আছে। এচেঞ্চিয়েল খোৱা পানীটোকে আজিলৈকে দিব পৰা নাই। এই ৰঙীন কৰিবলৈ যোৱাৰ আগতে এচেঞ্চিয়েল বস্তুটো দিলে আমি ভাল পালোঁহেঁতেন, খোৱা পানীটো। মানে সেইটোৱে আৰু মোৰ ক'ব লগা, অন্য একো নাই। ন' ডাউট ভাল লাগে, এটা ৰং সুন্দৰ ৰং, ৰাইজে ভাল, কিন্তু এইটো ৰাইজৰ সম্পূৰ্ণ সহযোগ হ'ব বুলি মই আশা কৰা নাই এতিয়ালৈকে। আমাৰ এটা অতি এচেঞ্চিয়েল কামবোৰে কৰি দিয়া নাই। হৈছে ন, অলপ বেয়া কাম কৰা নাই আমি জনাত। খালি বস্তু বাহানি অলপ দাম হৈছে। হেৰিয়া বেয়া নহয়, ভালেই হ'ব, বেয়া কেনেকৈ হ'ব ন। গৈ থাকোঁ। চ' এইটো যদি ইটছ ৰিলেটেড টু এৱেৰনেছ আৰু মানে কিবা কমিউনিটি এটা যে প্ৰাইজ এটা কিবা এটা, দেট ইজ এ ভেৰি গুড ইনিচিয়েটিভ বিকজ ন সেইটো হয় এটলিষ্ট এইটো আমাৰ এৱেৰ হ'ম এণ্ড আই থিংক ইটছ গুড থিং। পাৰ্পল লাইক পাৰ্পল কালাৰ, দেটছ অল। ঠিকে আছে, কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমিও বিচাৰোঁ। গোটেইখন গুৱাহাটীখন ধুনীয়া হওক, ভাল হওক, সেইটো চবেই বিচাৰে, আমিও বিচাৰোঁ। কিন্তু এই বস্তুটো কিমানখিনি ফলপ্ৰসূ হ'ব বা মানুহে কেনেকৈ আদৰি ল'ব সেইটো সময়ত হয়তো আমি গম পাম। কিন্তু দেখা পোৱা যায় যে মানে আমি সজাগ নহয়, আমি জাবৰ জোঁথৰ ত'তে পেলাওঁ, পিক পেলাওঁ। গতিকে সেই বস্তুখিনি নিজে যেতিয়ালৈকে আমি সজাগ নহওঁ, মানে চৰকাৰে যিমানে যি নকৰক সেই বস্তুটো কেতিয়াও সফল নহ'ব। আমি নিজে সজাগ হ'ব লাগিব, নিজে ছ'চিয়েলি ৰেছপনচিবল হ'ব লাগিব, তেতিয়াহ'লে যিকোনো আঁচনিয়ে সফল হ'ব। নহ'লে যিমানে ভাল আঁচনি নিদিয়ক কেতিয়াও সফল হ'ব নোৱাৰে। ধুনীয়া পদক্ষেপ। ধৰক এটা গুৱাহাটীখন আমাৰ চাফ চিকুণতা হ'লে আমাৰে ভাল। ধৰক কিমান পৰ্যটক আহে আমাৰ অসমলৈ বিভিন্ন ঠাইৰ পৰা। ধৰক কিছুমান ক্ষেত্ৰত মামাই যিমানখিনি ভাল কাম বুলিয়ে ক'ব লাগিব, ধৰক চাফ চিকুণৰ ফালৰ পৰা বা এতিয়া কিবা স্মাৰ্ট চিটিৰ কথা কৈ থাকে, বা সেইটো হিচাপত বহুতখিনি কামো হৈছে। ধৰক উৰণীয়া সেতুবিলাকে বনায়, কিন্তু কথা হৈছে ইমান টকা খৰচা কৰি পেলাই ইমান ধুনীয়াকৈ জামাক জিমিকে সজাই পৰাই তোলে। তাৰ পাছত কি কৰে, ধৰক একাংশ লোকে ধৰক স্কুটিখন লৈ যাই আছে নহয়, হেমলেটটো মানে দাঙি পেলাই পিক মাৰি দি থৈ গুচি যায়। কিন্তু এইবিলাক ধৰক আমাৰ নিজৰ কাৰণে বেয়া। গতিকে ধৰক এইবিলাক কথা কিছুমান আমি জানিবও লাগে। ধৰক যিহেতু আমাৰে গুৱাহাটী, আমাৰে চহৰ, গতিকে কেনেকৈ কি কৰিব পাৰি এইখিনি আমাৰ নিজৰ মানে অভিজ্ঞতা বা এইখিনি জ্ঞান আমাৰ থাকিব লাগে সাধাৰণতে। গতিকে এইবিলাক মানে ভাল পদক্ষেপ। মানে ধৰক এতিয়া চাওক, এতিয়া আমি গম পাই আছোঁ যে আমাৰ কিবা বেঙুনীয়া কিবা পাৰ্পল চিটি এটা মানে এনেকুৱা কৰিব, এইটোতো আকৌ ভাল পদক্ষেপ। মানে ধৰক কৰাটো নায়েই বাৰু, হোৱা নাই। যেতিয়া হ'ব ধৰক এটা বেঙুনীয়া কালাৰত যিটো আমি দেখা পাইছোঁ, সেনেকুৱা হ'লেতো আৰু বেছি ৰামাক জিমিক মানে ধুনীয়া এটা মানে চকুত লগা আকৰ্ষণীয় হৈ পৰে। সেনেকুৱাই কথাবিলাক হ'লে ভাল লাগে দিয়কচোন। লৈছে বাৰু, কিন্তু বস্তুটো হ'ল কি, গুৱাহাটীত যিটো বানপানী সেই বস্তুটো আগতে ৰোধ কৰক, তাৰপিছত গুলপীয়া কৰে কিবা কৰে সেইটো বেলেগ কথা। কিন্তু পদক্ষেপটো গোটেই বেয়া নহয়, এটা কালাৰ হ'লেও। কিন্তু প্ৰথম কামটো হ'ল যে গুৱাহাটীৰ বানপানী সমস্যা ঠিক কৰক।